হাই এভৰিৱান এতিয়া সময় হৈছে প্ৰায় ৩টাই বাজে আৰু মই যাব ওলাইছোঁ এটা বাৰ্থডে পাৰ্টিত গুৱাহাটীত আৰু এতিয়াতে যোৱাৰ কাৰণটো হৈছে মই তাতে এটা মেকআপো কৰিম আৰু যদি দেৰি হৈ যায় তেতিয়াহ'লে দিগদাৰ হৈ যাব সময়ো হৈ যাব পাৰ্টিৰ আৰু মোৰ বোলে মেকআপ কৰাই নহ'ল সেইকাৰণে অলপ সোনকালে ওলাই দিওঁ আৰু মই মুখত বিশেষ একো সানা নাই অকণমান মইশ্চাৰাইজাৰ সানিছোঁ আৰু অকণমান ছানস্ক্ৰীন লগাম যিহেতুকে ৰ'দটো দিয়ে আছে ৰাইজ মই ৰেডি আপোনালোকে ভাবিছে কি জানি ইমান বেছি চিম্পলকৈ মই ওলাইছোঁ মানে মই স্কুটিত যাম আৰু বাহিৰত বহুত বেছি ধূলা সেইকাৰণে বিশেষ একো ষ্টাইল কৰা নাই মই তাতে গৈ পেলাই অকণমান লিপষ্টিক কাজল লগাম আৰু বাকী এতিয়া ইয়াৰ ওপৰত মই এখন স্কাৰ্ফ লগাম আপোনালোকে ভিডিঅ'টো কেৱল চাই থাকিব দেই তাৰে পিছত আমি আহি পালোঁ গুৱাহাটীৰ GS ৰোডত থকা হোটেল শুলিন গ্ৰেণ্ডত আৰু এইজনী হৈছে বাৰ্থডে গাৰ্ল দেউতাকৰ কোলাত আৰু এয়া হৈছে বাৰ্থডে গাৰ্লৰ মাক শাশ্বতী বৌ তেওঁ ছোৱালীৰ এবছৰীয়া জন্মদিন বুলিয়ে মোক মেকআপটো ঠিক কৰিছিলে আৰু মই বেছি দেৰি নকৰি মেকআপটো আৰম্ভ কৰিলোঁ এইটো আছিলে তেওঁৰ হেয়াৰ ষ্টাইলটো তেওঁৰ লুকটোক লৈ আমি বহুত আগৰ পৰাই ডিছকাছ কৰি আছিলোঁ যে কেনেকুৱাকৈ কি ৰাখিলে ভাল লাগিব আৰু ফাইনেলি তেওঁ ৰেডিও হৈ গ'ল তেওঁক ৰেডি কৰি উঠি ময়ো অকণমান সাজোন কাচোন কৰিলোঁ বাৰু তাৰপিছত গ'লোঁ বাৰ্থডে পাৰ্টিত তেওঁলোকৰ ডেক'ৰেশ্যনটো আপোনালোকক দেখুৱাইছোঁ ৰ'ব মানে ইমান ধুনীয়া লগা হৈছিলে আৰু এইফালে তেওঁলোকৰ ফটোশ্বুট আৰম্ভ হ'ল আৰু আমিও এইফালে খোৱাত লাগিলোঁ প্ৰথমতে খালোঁ ষ্টাৰ্টাৰ্ছ আৰু এইজনী হৈছে অনামিকা বা মই তাইক হাই দিব কৈছিলোঁ আমি ডিছকাছ নকৰাকৈ আমাৰ ড্ৰেছৰ কালাৰটো ইমান ধুনীয়াকৈ মিলি গৈছিলে তাৰে পিছত গ'লোঁ আমি মেইন কোৰ্চ খাব বহুত ডিছ আছিলে তাতে আৰু খানাবোৰো বহুত টেষ্টি হৈছিলে কিন্তু মোৰ হাতত যেতিয়া বহুত অপশ্যন থাকে মোৰ একোৱে খাব মন নোহোৱা হৈ যায় পিছত বাৰু ভাবি বেয়া লাগে যে মই এইটো ডিছ কিয় নাখালোঁ খাদ্য খাই উঠিয়ে খাইছোঁ কেক এতিয়া বাৰ্থডে পাৰ্টিত গৈ যদি কেক নাখাওঁ সেইটো আৰু কেনেকৈ হ'ব কওকচোন বাৰু ৰাইজ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আজিলৈ আহোঁ বাই